কিন্তু আমাক চব বস্তু ফ্ৰীত লাগে নহয় জানো। তে প্ৰথম যেতিয়া আপুনি বিগিনাৰ হয় তে অডিঅ'টো আপুনি জাষ্ট গেলেৰীৰ পৰা ফাইলটো দিবহে লাগে, ভিডিঅ' বা অডিঅ'। তাৰপিছত সেইটো নিজে নিজে বেকগ্ৰাউণ্ড নইজটো কেঞ্চেল হৈ যায় বা ৰিমুভ হৈ যায়। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ পুনৰ এবাৰ টেক মাধুৰ্য ডেকা ইউটিউব চেনেলৰ মাজলৈ। তে বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক শিকাবলৈ গৈ আছোঁ যে আপোনালোকে এটা ভিডিঅ'ত বা এটা অডিঅ'ত বেকগ্ৰাউণ্ড নইজ কেনেকৈ ৰিমুভ কৰিব। হয়, মই ৰিডিউচ নহয়, ৰিমুভৰ কথা কৈছোঁ। ৰিডিউচ মানে হৈছে এটা লিমিটলৈকে আপোনাৰ ৰিডিউচ কৰি দিব নইজটো, বাট ৰিমুভ মানে একেবাৰে ক্লিন। আপোনাৰ বেকগ্ৰাউণ্ডত যিমানো যি নইজ থাকিব, এটা ভিডিঅ' বা এটা অডিঅ' বেয়া কৰিবলৈ যোনখিনি বেকগ্ৰাউণ্ড নইজ থাকে সেইখিনি ক্লিয়াৰ কৰি পেলাই এটা যোনটো অৰিজিনেল আউটপুট, অৰিজিনেল যোনটো আপোনাৰ ভইচ, যোনটো অৰিজিনেল অডিঅ', তে সেইটোৱে আপোনাৰ ওলাব বা আপুনি কেনেকৈ উলিয়াব, কেনেকৈ এডিট কৰিব। তে ইয়াত বৰ বিশেষ বেছি একো কৰিব নালাগে। মই প্ৰথমতে আপোনালোকক বুজাই দিম এতিয়া ধুনীয়াকৈ। গতিকে আপোনালোকে যিহেতু দেখিছে টাইটেলটো যে হাউ টু ৰিমুভ বেকগ্ৰাউণ্ড নইজ অফ এ ভিডিঅ' অৰ অডিঅ', গতিকে এইটোৰ বিষয়ে এতিয়া ধুনীয়াকৈ আপোনালোকক দেখাম মই। তে অন স্ক্ৰীণ আপোনালোকক দেখাইছোঁ, চাওক। এইটোৰ কাৰণে আপোনালোকে একো এপ্লিকেশ্যন ডাউনলোড কৰিব নালাগে, আপোনালোকে খালি ক্ৰমত যাব লাগে। যেনেকৈ মই এতিয়া স্ক্ৰীণত দেখাইছোঁ, চাওক। আপোনাক ক্ৰমত এতিয়া দেখাই আছোঁ। তে ইয়াত বিভিন্ন টেগছ আছে যে ৰিমুভ নইজ ফ্ৰম অডিঅ' অনলাইন ফ্ৰী বা বহুত কিবা কিবি, বাট মই কেনেকৈ চাৰ্চ কৰিছোঁ মই এইটো দেখাই আছোঁ আপোনাক। তে মই চাৰ্চ কৰিছোঁ যে অডিঅ' বেকগ্ৰাউণ্ড নইজ ৰিমুভেল। তো এনেকৈ চাৰ্চ কৰাৰ পিছত কি আহিলে মই আপোনালোকক দেখাই আছোঁ। তে চাওক, তে ইয়াত বিভিন্নখিনি আহিছে ৱেবছাইট, যোনখিনি AI ৱেবছাইট বুলি কয়, যোনটো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। তে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে যোনটো একচুৱেলি প্ৰায় যোনখিনি মানুহে কৰিব নোৱাৰে, তে সেই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে কৰি পেলায়। বা আপুনি যদি কিবা এটা টাইপ কৰি দিছে এটা পাৰ্টিকুলাৰ টপিকত, তে গোটেই টপিকটোৰ ওপৰত স্ক্ৰিপ্ট নিজে ওলাই যাব বা ভিডিঅ' এটাও প্ৰস্তুত হৈ যাব। কিন্তু যদি মই অডিঅ'ৰ কথা কওঁ, তেন্তে অডিঅ'টো আপুনি জাষ্ট গেলেৰীৰ পৰা ফাইলটো দিবহে লাগে, ভিডিঅ' বা অডিঅ'। তাৰপিছত সেইটো নিজে নিজে বেকগ্ৰাউণ্ড নইজটো কেঞ্চেল হৈ যায় বা ৰিমুভ হৈ যায়। এতিয়া মই কোনটো ৱেবছাইটৰ কথা কৈ আছোঁ আপোনালোকক চাওক। ইয়াত বহুতখিনি পাব, যেনেকৈ media.io বুলি পাব, দেন video.io বুলিও আছে, চাওক। বা যোনখিনি এতিয়া আপোনালোকে চাই আছে সেইখিনি গোটেইখিনি পেইড হয়, ছাবস্ক্ৰিপশ্যন পে' কৰিব লাগে, তেতিয়াহে আপোনালোকে পাৰিব। কিন্তু আমাক চব বস্তু ফ্ৰীত লাগে নহয় জানো। তে প্ৰথম যেতিয়া আপুনি বিগিনাৰ হয়, তে ইমান কাৰো তাত পইচাও নাথাকে যে পইচা খটাই পেলাই জাষ্ট ফৰ অডিঅ' ৰিডাকশ্যনৰ কাৰণে বা ৰিমুভেলৰ কাৰণে, বেকগ্ৰাউণ্ড নইজৰ কাৰণে, বেকগ্ৰাউণ্ড নইজ ৰিমুভেলৰ কাৰণে সিমানখিনি মই নাভাবোঁ যে আপোনালোকে কৰিব বা ময়ো কৰিম। তে ময়ো এতিয়া বৰ্তমান ময়ো ফকতীয়াতে কৰি আছোঁ, মানে ফ্ৰী। তে বন্ধুসকল চাব পাৰে স্ক্ৰীণত অডিঅ' ষ্টুডিঅ' বুলি। তে ইয়াত লিখাই আছে যে অট'মেটিক নইজ ৰিমুভেল ডেমো। তে ইয়াত মই চিম্পলি ক্লিক কৰিছোঁ। ক্লিক কৰাৰ লগে লগে ইয়াত চাব পাৰে, ইয়াত লিখা আছে যে অট'মেটিক নইজ ৰিমুভেল ডেমো আৱাৰ AI নইজ ৰিমুভেল এলগৰিডিম। যোনটো AI নইজ ৰিমুভ এলগৰিডিম হয়, সেইটোৱে আপোনাৰ যোনটো অট'মেটিকেলি নইজ ৰিডাকশ্যনটো কৰি দিয়ে। আৰু কেনেকৈ কি হয় চাওক। ষ্টেপ 1 আপলোড, ষ্টেপ 2 ৰিমুভিং নইজ, ষ্টেপ 3 ডাউনলোড। আপুনি সেই যোনটো ৰিমুভিং ফাইল হয় সেইটো ডাউনলোড কৰি ল'ব পাৰে। ইয়াত চাওক ৰেকৰ্ড এণ্ড এনহেঞ্চ, ইয়াত আপুনি ৰেকৰ্ড আৰু এনহেঞ্চো কৰিব পাৰে। বা যদি পাৰ্টিকুলাৰলি আপুনি নিজৰ গেলেৰীত ছেভ আছে আপোনাৰ কিবা ফাইল, তে সেইটো আপুনি এডিট কৰিব পাৰে। তে চাওক, ইয়াত মই কৰি আছোঁ যে আপলোড এন অডিঅ' আৰু ভিডিঅ' ফাইল। ইয়াত অডিঅ' বা ভিডিঅ' দুটাও হৈ যায় নইজ ৰিডাকশ্যন। তো ইয়াত মই চিম্পলি ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত মই আপোনাক ভিডিঅ' কৰি পেলাই দেখাই আছোঁ, চাওক ভিডিঅ' কেনেকৈ নইজ কেঞ্চেলেশ্যন কৰে বেকগ্ৰাউণ্ডৰ। এতিয়া মই সেইটো আপোনালোকক দেখাই আছোঁ। তে বন্ধুসকল এতিয়া চাওক, আমাৰ ইয়াত তলত ডাউনলোড অপশ্যন আহিছে। এতিয়া চিম্পলি মই ডাউনলোড অপশ্যনত যেতিয়া ক্লিক কৰিম, তে এতিয়া ডাউনলোড হৈ যাব ভিডিঅ'টো, যোনটো এনহেঞ্চড ফাইল হয়, যোনটো ৰিমুভেল ফাইল হয় নইজ ৰিডাকশ্যনৰ। তে সেইটো আমাৰ এতিয়া প্লে' হ'ব। তে ইয়াত মই আকৌ এবাৰ দিছোঁ। ভিডিঅ'টোত আপুনি চাইডত 3টা ডট থাকে, 3টা ডটত চুই পেলাই ইয়াত ডাউনলোড বুলি আহে, তে এইটো ডাউনলোড কৰি দিয়ক। তে এইটো চাওক ডাউনলোডিং ফাইল বুলি আহি গ'ল। তে ডাউনলোড হৈ আছে আমাৰ ফাইলটো। তে এতিয়া আপোনাৰ অন স্ক্ৰীণ মই প্লে' কৰি শুনাই আছোঁ আগৰ অডিঅ'টো আৰু এতিয়াৰ যোনটো ৰিমুভেল হোৱাৰ পিছত। একেবাৰে অকণো বেকগ্ৰাউণ্ড নইজ নাই। যিমানো হেভি নইজ হওক বেকগ্ৰাউণ্ড চব ৰিমুভ কৰি দিব, ইয়াৰ এলগৰিডিমটোৱে চব ৰিমুভ কৰি দিয়ে। অকল আপোনাৰ অৰিজিনেল ভইচ থাকিব। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰ মাজলৈ। তে আজি মই আপোনালোকক শিকাই আছোঁ, বৰ্তমান চাই আছে যে AI ভিডিঅ' এডিট কেনেকৈ কৰিব পাৰে। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰ মাজলৈ। তে আজি মই আপোনালোকক শিকাই আছোঁ, বৰ্তমান চাই আছে যে AI ভিডিঅ' এডিট কেনেকৈ কৰিব পাৰে। তে বন্ধুসকল নিশ্চয় চালে আপুনি বস্তুটো, গম পালে। তে ঠিক তেনেকৈ অডিঅ' ফাইল এটাও মই আপোনালোকক ছেম দেখাই আছোঁ প্ৰচেছ, চাওক স্ক্ৰীণত। আৰু অডিঅ' ফাইলটো ছেম
কিমান নইজ আছিল, সৰু পোৱালিৰ আৱাজ আছিলে অডিঅ'টোত, বাট ক্লিন হোৱাৰ পিছত চাওক, মই জাষ্ট এনেই ফৰ মানে এক্সপেৰিমেণ্টেল বেচিছত সেইটো ৰেকৰ্ড কৰিছিলোঁ। स्वागत है दोस्तों रेल फैंस आसाम यूट्यूब चैनल पर। तो दोस्तों बहुत दिनों के बाद फिर से और एक नया वीडियो लेके आया हूँ आप लोगों के लिए। तो दोस्तों आज के इस वीडियो पर मैं डिस्कस करने जा रहा है अबाउट दी हारमोटी रेलवे स्टेशन का जो कि ट्रेन टाइम टेबल है। तो दोस्तों बहुत दिनों के बाद फिर से और एक नया वीडियो लेके आया हूँ आप लोगों के लिए। तो दोस्तों आज के इस वीडियो पर मैं डिस्कस करने जा रहा है अबाउट दी हारमोटी रेलवे स्टेशन का जो कि ट्रेन टाइम टेबल है। तो बंधुসকল কেনেকুৱা পালে ভিডিঅ'টো চাই কমেণ্ট ছেকশ্যনত জনাবলৈ একেবাৰে নাপাহৰিব, আৰু এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, আৰু যদি নতুনকৈ চাই আছে তেনে ছাবস্ক্ৰাইব আৰু লাইক এই দুটা বস্তু একেবাৰে নাপাহৰিব, ধুনীয়াকৈ কৰক। আৰু লগ পাই আছোঁ এটা নতুন ভিডিঅ'ৰ লগত। টিল দেন টাটা বাই বাই।